কোনটো টাইগাৰ আছে তাত নাথাকা ওচৰত যাই পেলাই চাওক। চাওতাল জনগোষ্ঠী কোনো এটা জাতি জনগোষ্ঠীৰ ভৰিৰ তলত থকাৰ যোগ্যতা তেখেতসকলৰ নাই, আগতেও থকা নাই, এতিয়াও নাথাকো। सावथाल फरायसा आफादनि दैदेनगिरि बिथां बिमल कुमाराहाय गोख्रोंनि सायाव गोख्रोंसिन साजा होनांगौनि मोनसे दाबि खौरां बा ससियेल मिडियानि गेजेरजों मोननाय जादों जे जायफ्रानोखि इनाय खास्रि बिस्रि जे सासे बर' दाय गैयि सुबुंखौहाय जिउ खहा खालामलांबाय, जायफ्रानोखि दायनिगिरि बिथांमोनखौहाय गोख्रोंनि सायाव गोख्रोंसिन साजा होनांगौनि दाबि दैखांदों आरो गोबां खोथा ससियेल मिडिया बा खौरांनि गेजेरजों बुंनाय जों नुनो मोनदों। नोंथांमोना नैबे भिडिअनि गेजेरजों नायना लानो हागोन सैथोआ मा आरो नंखाया मा, नोंथांमोना नैबे भिडिअनि गेजेरजों नायना ला आरो जोबजासिम भिडिअखौ नाय। आरो बेराफारसेथिं बिथां प्रमद बर' साहाय जे मैया दाखालि जानानै थांबाय 19 जानुवारियावहाय जि दुंहाव थासारि क'क्राझार कारिगावआवहाय, थिग बेखौ लानानै बिथाङा खायसे खोथा ससियेल मिडिया बा खौरांनि गेजेरजोंहाय बिबुंथि लाखिदों। नोंथाङा बेखौबो नायना लानो हागोन। आरो बेराफारसेथिं बिथां हाग्रामा साराबो बिनि फारसे खायसे खोथा मख'दों जे नोंथांमोना भिडिअखौ नायना ला, बिनिफ्राय अब्लानो बुजिनो हागोन बिथांमोना मा खोथा फोरमायलांदों आरो मा बुंलांदों। প্ৰমোদ বৰে কৈছে যে আমি সকলোৱে ইজনে সিজনক দোষাৰোপ কৰি লাভ নাই, শান্তিৰ হকে চবে কাম কৰাৰ কাৰণে আহ্বান জনাইছে। কি ক'ব তাকে? যোৱাকালি বেলেগ আজি বেলেগ ক'লে কি হ'ব? সিয়েতো প্ৰমোদ বৰইতো কৈ আছিল যে BTCত গভৰ্ণৰ ৰোল লাগে বুলি। BTCত গভৰ্ণৰ ৰোল লাগে, যেতিয়া নাকি BPF চৰকাৰ বনাব তেতিয়াহ'লে অশান্তি হ'ব। এইবিলাক কথা কোনে কৈছিল আগত? ইলেকশ্যনৰ নিৰ্বাচনত আগে এইবিলাক কথা কোনে বাহিৰ কৰিছিল? কোন দলৰ মানুহ যে BPF যদি BTCত আকৌ চৰকাৰ বনায় তেতিয়াহ'লে এই অঞ্চলত অশান্তি হ'ব? এইবিলাক কথা কোনে আজি ক'লে হ'ব? উদ্দেশ্যটো এইটো আপোনালোকে দেখি আছে না। আজি যদি ভাল কথা কৈছে ৱেলকাম হয়, একজনে একজনক যোগ দি থাকি লাভ নাই। আমাক সকলোৱে মিলি পেলাই আমি থাকিব লাগে। চবেই BTCৰ ৰাইজ, চবেই BTCৰ মানুহ, এই অঞ্চলত উন্নয়ন চবেই বিচাৰে। যদি অশান্তি হয় অঞ্চলত উন্নয়ন কেনেকৈ হ'ব? প্ৰমোদ বড়ো যদি এনেকুৱা হৈছে ভাল কথা, কিন্তু আগৰ কথাটো মনত ৰাখক। UPFL দলৰ বহুত নেতাই কৈছে যে BPF যদি চৰকাৰ আহে তেতিয়াহ'লে এই অঞ্চলৰ আকৌ গণ্ডগোল হ'ব। নিৰ্বাচনৰ আগত কিন্তু প্ৰমোদ বৰে আপোনাক দাঁত নোহোৱা আহিব বুলি কৈছিল। বৰ্তমান নিৰ্বাচনত এই কোনটো টাইগাৰ আছে তাত নাথাকা ওচৰত যাই পেলাই চাওক। খুব দুখিত হৈছো, মৰ্মাহত হৈছো। 19 তাৰিখৰ গৰু চোৰক কেন্দ্ৰ কৰি যি গাড়ী এক্সিডেণ্ট হ'ল আৰু সেই গাড়ী এক্সিডেণ্ট হোৱাক লৈ কেন্দ্ৰ কৰি যি গোষ্ঠীগত সংঘৰ্ষৰ ফালে বিষয়টো বাগৰি গ'ল, সেই লৈ আমি চাওতাল ছাত্ৰ সন্থাই খুব উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু তাতে দুৰ্ঘটনাস্থলীত এজন বড়ো যুৱক, তেখেতক সেইখিনি এৰিয়াৰ দুৰ্বৃত্তই মৰিয়াই তেখেতক হত্যা কৰিলে, মাৰি পেলালে। চাওতাল ছাত্ৰ সন্থাই নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ। আৰু সেই যুৱকজনক যিসকল দুষ্কৃতিকাৰীয়ে হত্যা কৰিলে তেখেতসকলক আমি চৰকাৰৰ ওচৰলৈ আমি দাবী জনাইছোঁ। সেই দুষ্কৃতিকাৰী তেখেতসকল মানৱ নহয়, তেখেতসকল দানৱ হয়। তেখেতসকলক এৰেষ্ট কৰা যাওক আৰু ন্যায়মতে তেখেতে যি ন্যায় পাব লাগে সেই ন্যায়ৰ কাৰণে দাবী কৰিছোঁ। তাৰ লগে লগে সেই মানুহজনে, যিজন ব্যক্তি ঢুকাল, তেখেতৰ যিসকল লোকে মাৰি হত্যা কৰিলে তেখেতসকলক মানে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু সেই ব্যক্তিজনক, নিহত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰাৰ লগে লগে তেখেতে যাতে 20 লাখ বা তাতকৈ অধিক, এইটো ন্যায়ালয়ৰ যোগেদিও হওক বা চৰকাৰৰ পক্ষৰ ফালৰ পৰাই হওক, তেখেতে মানে ক্ষতিপূৰণ পাব লাগে। তাৰ লগে লগে তাত যিজন ব্যক্তি সুনীল মুৰ্মু, তেখেত গাড়ীৰ খুন্দাত তেখেত নিহত হ'ল, তেখেতকো যথেষ্ট চৰকাৰৰ ফালৰ পৰা তেখেতৰ বয়স আৰু তেখেতৰ মানে পৰিয়ালে চলিব পৰাকে তেখেতকো 20 লাখ টকা এটা আৰ্থিক বৰঙণি তেখেতকো আগবঢ়াব লাগে, আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। কিন্তু বিষয়টো হৈছে এতিয়া চাবলৈ গ'লে যে আমি এতিয়া বৰ্তমান ডিজিটেল যুগত জীয়াই আছোঁ। এতিয়া 96 যুগ নহয়, এতিয়া হ'ল 26। আমি 26 ডিজিটেল লেভেলত জীয়াই থকা স্বত্তেও সেই 96ৰ সেই সময়ৰ চাওতালো বুৰ্বক আছিল, বড়ো বুৰ্বক আছিল। সেইটো পৰিৱেশটো আমি কিয় বিচাৰিছোঁ? আমি সেইটো ধিক্কাৰ জনাইছোঁ। তেনেকুৱা পৰিৱেশ আনিব নালাগে। কমচে কম
আমাৰ কিছুমান লোকো বুজিব লাগিছিল যে গোষ্ঠীগত সংঘৰ্ষ লৈ ইয়ালৈকে যাব নালাগিছিল আৰু বিশেষকে নিহত যিজন ব্যক্তি সেই নিহত ব্যক্তিক ন্যায় পাবৰ কাৰণে যিসকল লোক প্ৰতিবাদস্থলীত উপস্থিত হ'ল সেই প্ৰতিবাদস্থলীৰ পৰা তেখেতসকলে কেলেই আজি মানে কি কয় এইটো হিংসাত্মক ৰূপ তেখেতসকলে পৰিধান কৰিলে সেইখিনি সময়ত তেখেতসকলে বুজিব লাগিছিল ন্যায় আমিও বিচাৰিছো কিন্তু কথাটো হ'ল যিসকল ব্যক্তি ইয়াত সমবেত হ'ল তেখেতসকলে নিৰ্দোষী ব্যক্তিসকলৰ ঘৰলৈ গৈ পুলিচ প্ৰশাসন থাকিও তেখেতসকলে ঘৰ জ্বলাই দিব নালাগিছিল আমি দুখ প্ৰকাশ কৰিছো যিজন মানুহক মাৰিয়াই হত্যা কৰিলে তাত যিমানখিনি তেখেতসকলে ভুল কৰিছে এই যে ইয়াত সমবেত ৰাইজে প্ৰতিবাদকাৰীসকলে আজি হিংসাত্মক ৰূপ ধৰি আহিলে যি হিংসাত্মক ঘটনা ঘটালে তেখেতসকলো আমি চাওতাল ছাত্ৰ সন্থাই দাবী কৰিছো চৰকাৰৰ তদন্তলৈ তেখেতসকলক আনক আইনলৈ আনক আৰু সেই সকলকো উচিত পৰিমাণৰ শাস্তি প্ৰদান কৰক আমি সেইটো দাবী কৰিছো কাৰণ যি দোষী সেই দোষীকটো সকলোৱে দোষী সকলোৱে কৈছে সকলোৱে গৰিহণা দিছে আৰু সেই গৰিহণাক লৈ কোনোবা নিৰ্দোষী মানুহৰ ঘৰ কোনোবা নিৰ্দোষী ব্যক্তিক মাৰিলে তেখেতে যেন ন্যায় পাব সেইটো কেতিয়াও সম্ভৱ নহয় সেইকাৰণে আমি ধিক্কাৰ জনাইছো অনাগত দিনত যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে আমাৰ চাওতাল ছাত্ৰ সন্থা আৰু এপছু আমি একেলগে সমিল মিলে কাম কৰিছো অনাগত দিনত আমি সকলো ৰাইজৰ ইয়াত বহুত ধৰণৰ আগৰ পিছৰ বহুতো ঘটনা দেখিলো আৰু এই শান্তিৰ পৰিৱেশ বিটিচিৰ যি শান্তিৰ পৰিৱেশ ইয়াত জ্ঞানৰ ফেষ্টিভেল হ'ল আমাৰ জ্ঞান কিমান ওপৰলৈ গুচি গ'ল আমাৰ চৰকাৰে জ্ঞানৰ ফেষ্টিভেল পাতিব পৰা হৈ গ'ল আৰু সেই জ্ঞানৰ পোহৰেৰে আলোকিত এই বিটিচিৰ মানুহে আজি কি বিচাৰিছে সেইকাৰণে মই ভাবিছো কোনোবা যদি তৃতীয় পক্ষ ইয়াতে যদি সোমাই পৰিছে সেই তৃতীয় পক্ষক চৰকাৰৰ আওতালৈ আনিব লাগে খালি হাগ্ৰামা ছাৰে ক'ব নালাগে যে কোনোবা তৃতীয় পক্ষ আছে আমি স্পষ্ট কৰি দিছো কাবাক আনিব লাগে চৰকাৰৰ ইয়াত সম্পূৰ্ণ জোৰ হ'ব লাগিব খালি ক'লে নহ'ব তেখেতে আইডেণ্টিফাই কৰিব লাগিব আৰু সেই সকল ব্যক্তিক তদন্তৰ আওতালৈ আনি উচিত পৰিমাণৰ শাস্তি দিব লাগিব তাকি অনাগত দিনত বড়ো আৰু চাওতালৰ কোনো যাতে এনেকুৱা সাংঘাতিক গোষ্ঠীগত সংঘৰ্ষৰ ফলে কোনো পৰিৱেশ ভাল নাখায় তাৰ লগে লগে আপোনালোকে জানিব যে কেইজনমান বড়ো যুৱকে তেখেতসকলে কৈছে যে আমাৰ বড়ো মানুহ এজনক হত্যা কৰিছে আমি তাৰ বিনিময়ত ছচিয়েল মিডিয়াত দেখিছো আৰু তাৰ বিনিময়ত 10,000 চাওতালক আমি মাৰি পেলাম এইটো কিন্তু যুক্তিকৰ কথা নহয় মই স্পষ্ট কৰি দিছো আমি যিজন ব্যক্তিক মাৰিলে তেখেতসকলক আমি চাওতাল বুলি কোৱা নাই তেখেতসকল হ'ল দুষ্কৃতিকাৰী গতিকে এজন দুষ্কৃতিকাৰীক লৈ পেলাই গোটেই চাওতাল সম্প্ৰদায়টো দুষ্কৃতিকাৰী হ'ব নোৱাৰে আমি এইটো ধিক্কাৰ জনাইছো আৰু সেইকাৰণে স্পষ্ট কথা চাওতাল জনগোষ্ঠী কোনো এটা জাতি জনগোষ্ঠীৰ ভৰিৰ তলত থকাৰ যোগ্যতা তেখেতসকলৰ নাই আগতেও থকা নাই এতিয়াও নাথাকো আমাৰ অভিভাৱক আছে আমাৰ অসম চৰকাৰ আছে আমাৰ বিটিচি চৰকাৰ আছে আমি বিটিচি চৰকাৰৰ অসম চৰকাৰত চলা মানুহ তেখেতৰ আইন মতে তেখেতসকলৰ সংবিধান মতে এই বিটিচিৰ নিয়ম মতে আমি চলা মানুহ কাবাৰ তলত কাবাৰ মানে কি বুলি কয় এইটো কাবাৰ আদেশত এনেকৈ চাওতাল মানুহ নচলে আমি সেই তেখেতসকলৰ কথাবিলাক ধিক্কাৰ জনাইছো আৰু যিসকল ব্যক্তিয়ে ছচিয়েল মিডিয়াৰ যোগেদি গোষ্ঠীগত সংঘৰ্ষৰ বীজ ইয়াত সিঁচিব বিচাৰিছে তেখেতসকলক ইতিমধ্যে চৰকাৰে কাৰায়ত্ব কৰক আৰু উচিত তদন্তলৈ তেখেতসকলক লৈ আহক তাৰ লগে লগে জানিব যে ইয়াত গোষ্ঠীগত সংঘৰ্ষ হৈছে বড়ো আৰু চাওতালৰ কিন্তু আপোনালোকৰ মানুহে যে আপোনালোকে বেয়া নাপাওক মাতা নাই বেলেগ যত জাতি জনগোষ্ঠীক লৈ পেলাই আজি তেখেতসকলে লাইভ কৰিছে টেলিকাষ্টত বহিছে আমি ধিক্কাৰ জনাইছো সেই বস্তুটো আপোনালোকক মই অনুৰোধ জনাইছো যে চাওতাল আৰু বড়ো সংঘৰ্ষ হৈছে তাত কোনোবা মুছলিম জনগোষ্ঠী তাত কোনোবা আপোনাৰ বেলেগ জনগোষ্ঠী মাতি নি তাত চাওতালৰ বিপক্ষে কোনোবাই বড়োৰ বিপক্ষে ক'ব তেখেতসকলৰ একো নাযায় না যুদ্ধটো তেখেতসকলে কৰা নাই তেখেতসকলৰ লগত কোনো মানে মই মাতিলি হোৱা নাই মই মতালি হৈছে আমাৰ মাজত কিন্তু আমাৰ মানক মাতি লৈ গৈ তাত যদি সকলো লগত সমিল মিলে আলোচনা কৰি এটা পৰিৱেশ সৃষ্টি কৰা বা পৰ্যায় বনোৱাটো সাংবাদিক বন্ধুসকলৰ দায়িত্ব ইয়াৰ লগে লগে এটা স্পষ্ট কৰিব বিচাৰিছো যে অনাগত দিনত এই শান্তি যিটো এই শান্তিৰ বোলা বস্তুটোৰ বিষয়টো আমি ভালকৈ বুজি পাব লাগিব ইয়াৰ কাৰণে ইয়াত দক্ষিণ কাৰিগাঁৱতে হওক বা আপোনাৰ গৌৰীনগৰতে হওক যিখিনি পৰিয়ালৰ ঘৰ জ্বলি গ'ল তেখেতসকলৰ কৈছে যে চৰকাৰে পুনৰ সংস্থাপন প্ৰদান কৰিব আমিও কৈছে হয় পুনৰ সংস্থাপন হ'ব লাগে কিন্তু কথাটো হৈছে তেখেতসকলৰ ঘৰ জ্বলিছে এতিয়া 30টাকৈ তেখেতসকলৰ ঘৰ ভস্মীভূত হৈছে দুষ্কৃতিকাৰী জ্বলাই দিলে কথাটো হ'ল তেখেতসকলৰ ঘৰ নাই তেখেতসকলৰ দুৱাৰ নাই ইয়াৰ পৰা যদি তেখেতসকলে তাতে মানে পঠোৱা যায় তো তেখেতসকলে কিহত থাকিব এইকাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছে যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক আৰ্থিক সাহায্য প্ৰদান কৰক
আৰু নিজৰ ভেটিত নিজৰ জাগাত তেখেতসকলক পুনৰ সংস্থাপন কৰিব, তেখেতসকলক ঘৰ দিয়ক, তেখেতসকলক টিং দিয়ক। এই আগৰ নিচিনাকে কোনোবাই এটা তিৰপাল প্ৰদান কৰিব, কোনোবাই কিবা কাপোৰ কানি মোচাৰি প্ৰদান কৰিব আৰু ইয়াতে সমস্যা শেষ, সেইটো কথা আমি কেতিয়াও মানি নলওঁ। সেইকাৰণে যেতিয়ালৈকে চৰকাৰে উচিত পৰিমাণৰ সুবিধা প্ৰদান নকৰিব তেতিয়ালৈকে যাতে এই কেম্পত থকা মানুহবিলাকক ইয়াতে সুবিধা প্ৰদান কৰে, খোৱা লোৱাৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ পৰা আৰম্ভ কৰি গোটেইখিনি চৰকাৰৰ ইয়াত মানে সহমৰ্মিতা সহযোগিতা ইয়াত প্ৰদান কৰিব লাগিব, তাৰ কাৰণে আমি দাবী জনাইছো। ধন্যবাদ। চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোৱা কথাটো যদি মই কিবা এটা ৰিপ্লাই দিবলৈ যাওঁ বা এই কথাটোৰ ৰেফাৰেঞ্চত কিবা কওঁ, এইটো অলপ পলিটিকেল হৈ যাব। আজিৰ সময়ত মই পলিটিকেল কথা ক'ব বিচৰা নাই। তেখেতে যিয়ে কথা নকওঁ কিয়, আমি ভগৱানক ঈশ্বৰক ধন্যবাদ দিব লাগিব যে সকলোৰে প্ৰচেষ্টাত একদিনত যে এই ঘটনাটো ৰখি গ'ল বা আজি চবৰো ইণ্টাৰভেনশ্যনত যে সেইটো ষ্টপ হৈ গ'ল, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আগৰ সময়বিলাকত সৰু ঘটনাৰ পৰাই ডাঙৰ সংঘৰ্ষ হৈ গৈছিলে আৰু সেইটো বহুত দিনলৈকে চলি আছিলে। আৰু আমি সেইকাৰণে যোৱা পৰহি যিটো ঘটনা হ'ল, এই ঘটনাৰ পিছত সকলো বহুত শংকিত হৈছিলোঁ যে এইটো কোনটো টাৰ্ণ লয়। আৰু ৰাতিপুৱাৰ পৰা কিছুমানে ৰাস্তা ব্লকেট কিবা কিবি কৰি আৰু পৰিৱেশটো বেলেগ ফালে গ'ল। তো যিয়ে নহওক কিয়, আজি অসম পুলিচ, অসমৰ প্ৰশাসন আৰু আমাৰ জনগোষ্ঠীবিলাকৰ সচেতন লোকসকলে দল সংগঠন সকলোৰে ইণ্টাৰভেনশ্যনত আৰু বহুত দূৰত আছে যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনি টাইম এইটো খবৰ লৈ আছে। তেখেতৰ এনি টাইম মানে ইণ্টাৰভেনশ্যনটো চলি আছে আৰু চবৰো ইণ্টাৰভেনশ্যনত সেইটো এটা লেভেলত মানে ৰখি গ'ল, ইয়াতকৈ বেছি নহ'ল। সেইটো আমি চবেই ভাল পাইছোঁ। আজি আমি চৰকাৰ থকা সময়ত যিটো হেপিনেছ মিছন আমি আৰম্ভ কৰিছিলোঁ, য'ত সকলো জনগোষ্ঠীৰ ইয়াত ভলেণ্টিয়াৰ্ছ আছিলে, চেম্পিয়ন আছিলে। ইয়াত বড়ো আছে, সান্থালীও আছে, কোচ ৰাজবংশীয় আছে, মাইনৰিটিও আছে, চবেই আছে। তেখেতসকলে যোৱা ৩-৪টা বছৰ শান্তিটো কেনেকৈ স্থায়ী কৰিব লাগে ইয়াৰ কাৰণে বিভিন্ন ট্ৰেইনিং লৈছিলে। সেই সকলোৰ লগত মই আলোচনা কৰিছোঁ আৰু আজি গম পালোঁ, যেতিয়া এই কাৰিগাঁৱৰ ওচৰে পাজৰে আমাৰ যিবিলাক ভলেণ্টিয়াৰ্ছ বা চেম্পিয়ন আছিলে, তেখেতসকলে কণ্টিনিউ সান্থালীসকলৰ পৰা বড়োসকলক, বড়োসকলৰ পৰা সান্থালীসকলক আমাৰ তেখেতসকলে কণ্টেক্টত ৰাখিছে আৰু সোনকালে মানে শান্তি অনাৰ কাৰণে কাম কৰিছে। ইভেন আমগুৰি ছাইডে আমাৰ বহুত মানুহবিলাকে লগ লাগি বড়ো আৰু সান্থালী যিদিনা ঘটনা হৈছে 2020 তাৰিখে ৰাতিপুৱা, সেই সময়তে তেখেতসকলে শান্তিৰ কাৰণেও আলোচনা কৰিছে। গতিকে আজি আমি সকলোকে অনুৰোধ কৰিছোঁ যে নিজৰ নিজৰ লেভেলত, নিজৰ নিজৰ জনগোষ্ঠীৰ মাজত আমি শান্তিটো চিৰযুগমীয়া কৰাৰ কাৰণে কাম কৰিব লাগে। গোটেই বিশ্বখনত আমি দেখিবলৈ পাইছোঁ যে এই ডিছপ্লেচমেণ্টৰ কাৰণে, অশান্তিৰ কাৰণে ক'ৰবাত সংঘৰ্ষ হৈছে, ৰায়ট হৈছে, কনফ্লিক্ট হৈছে, যুদ্ধ হৈছে, ক'ৰবাত নেচাৰেল কেলামিটি হৈছে, এইবিলাক কাৰণতো বহুত মানুহৰ ঘৰ বাৰী এৰি যাব লগা হয়। আমাৰ চিন্তাটো হৈছে যে এই অঞ্চলতো বহুত ল'ৰা ছোৱালী আছে যিসকলে মেট্ৰিক পৰীক্ষা দিব, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব, গোটেই বছৰটো পঢ়িছে আৰু এতিয়া যদি পৰীক্ষাটো ভালকৈ দিবলৈ নাপায়, তেখেতসকলৰ ভৱিষ্যতটো অন্ধকাৰ হৈ যাব আৰু এই দুখটো সদায় ৰৈ যাব। আৰু ইয়াৰ কাৰণে কাকবা তেখেতসকলে সদায় দোষাৰোপ কৰিব, ভুল বুলি ভাবিব। তো এইকাৰণে আমি ৰিকনচিলিয়েশ্যনটোক আনিব লাগে আৰু সকলোৰে মাজত আলোচনা বিলোচনা কৰি অনাগত দিনত কোনোবা দুষ্কৃতিকাৰীয়ে কোনোবাই ভুল কৰাৰ কাৰণে আমাৰ সমাজখন যাতে বহুতখিনি ক্ষতি নহয়, ইয়াৰ কাৰণে আমি সজাগ হৈ থাকিব লাগিব। এই কথাটোকে আমি আলোচনা কৰিছোঁ আৰু সকলো নিজৰ নিজৰ জাগাত থাকি কেনেকৈ শান্তিটো চিৰযুগমীয়া কৰিব লাগে ইয়াৰ কাৰণে কাম কৰাৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈছে। আমাৰ অহা 30 তাৰিখ আৰু 31 তাৰিখ জানুৱাৰীত অধিৱেশন আছে। এই অধিৱেশনত আমি ৰাজনৈতিক সিদ্ধান্তবিলাক ল'ম, আলোচনা কৰিম আৰু অহা 24 তাৰিখত আমাৰ CWC আছে, তাতেও আমি আলোচনা কৰিম। বিভিন্ন কথাবিলাকতো চলি আছে, কিন্তু আমাৰ যিটো সিদ্ধান্ত বা এলায়েন্স থাকিব নাথাকিব, অকলে খেলিব না কাৰোবাৰ লগত খেলিব, এই কথাবিলাক আমাৰ অহা 30 আৰু 31 তাৰিখত যেতিয়া আমাৰ অধিৱেশন হ'ব তাতে আমি সিদ্ধান্ত ল'ম। नैबे भिडिअनि गेजेरजों नोंथांमोना निश्चय नुदों जानांगौ जे बुजिबाय बिथांमोनाहाय मा खोथा फोरमायलांखो आरो मा बुंलांखो। जे बिथांमोना फोरमायनाय बायसाब्ला जे जायफ्रा बेफोरबायसा खामानिखौ मावबाय, जायफ्रानोखि दायनिगिरि, सासे बर' लाइमोन, सासे बर' सुबुंखौ खास्रि बिस्रि सिथारबाय, जे जिउ खहा खालामबाय, जायफ्रानोखि दायनिगिरि बिथांमोनखौ गोख्रोंनि सायाव गोख्रों
सिन साजा होनांगौ होननानै बिथांमोना दाबि खालामदों आरो लोगोसे सावथालफोराहाय रावनिबो सिङाव थाया बर'नि आथिं सिङाव थाया होननानै खायसे खोथा मख'नाय जों नुनो मोनो आरो गोबां खोथा बिथांमोना नैबे खौरांनि गेजेरजों बुंलांदों बा फोरमायलांदों नोंथांमोना नैबे भिडिअनि गेजेरजों नायदोंब्ला निस्सय मिथिदों आरो नोंथांमोना भिडिअखौ नायदोंब्ला कमेन्ट खालामनो दाबाव बिथांमोना जे खोथा फोरमायलांदों बिनि सायाव नोंथांमोना मा नुहुरो आरो सालिजारि खालामनानै कमेन्टआव बुंहर बिनिफ्राय बेराफारसेथिं बिथां प्रमद बर' सारा जि खोथा फोरमायलांबाय नोंथांमोना बेखौबो नुबाय जानांगौ आरो लोगोसे बेजोंनो हाग्रामा साराबो खायसे खोथा जे मैया दाखालि जे दुंहाव थासारि जाबाय बेनि सायाव खायसे खोथा जे क'क्राझार कारिगाव जानायनि सायावहाय खोथा बुंलांबाय जे आरो बेयावहाय बिथाङा खायसे खोथा बुंदों जे बिथां प्रमद बर' सारा जि खोथा बुंलांबाय बे थिगैनो दं होनदों आरो लोगोसे बे मोनसे खोथाखौ बिथाङा नैबे खौरांनि गेजेरजों बुंदों जे बिपिएफ सरकार फैयोब्लाथाय दावराव दावसि जागोन होननानै बुंनायनि सायाव बिथाङा कमेन्ट होदों बा रिप्लाइ होनाय रखम खायसे खोथा बुंनाय जों नैबे खौरांनि गेजेरजों नुनो मोनदों आरो लोगोसे भिडिअखौ बेखिनियावनो फोजोबनोसै बांद्राय गोलाव खालामबाय थालायला नेक्स्ट आपडेटआव फिन लोगो मोनलायसिगोन शेयार खालामना भिडिअखौ जाहाथे गासैबो नैबे भिडिअनि गेजेरजों मिथिनानै लानो हायो आरो बुजिनानै लानो हायो माने नेक्स्ट आपडेटआव फिन लोगो मोनलायसिगोन दे साबस्क्राइब खालामनानै